যোৰহাটত মই কালি এটা লিখিতভাৱে প্ৰস্তাৱ আমাৰ দললৈ প্ৰেৰণ কৰিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নালাগে। আজি সেই সম্পৰ্কে আজি সন্ধিয়া আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত যদি আমাৰ দলে এগ্ৰী কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী আমি নিদিওঁ। গৌৰৱ গগৈ বিধানসভাত অহাটো মই বিচাৰোঁ। আমাৰ বিধানসভাৰ মান উন্নত হ'ব লাগে। আমাৰ 126 জন বিধায়ক যদিও বিধানসভাত থাকে 126 জন মানৰ ভিতৰত 6 জন মানেহে অকল বিধায়কৰ কাম কৰিব পাৰে। মানে বিধায়কৰ প্ৰথম কামটো হ'ল বিধান ৰচনা কৰা, আইন প্ৰণয়ন কৰা। লেজিসলেটিভ এছেম্বলি আইন সভা বুলি কোৱা হয়। আইন প্ৰণয়ন কৰিবলৈ হ'লে বিধায়কজনে সংবিধানখন মুখস্থ থাকিব লাগিব। কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটছবিলাক খুব ভালকৈ পঢ়া হ'ব লাগিব। আইন কানুনৰ জ্ঞান থাকিব লাগিব। কিন্তু 99.9% বিধায়কৰে অসমত সেই জ্ঞানটো নাথাকে। সেইকাৰণে যোৱাবাৰ যদিও কংগ্ৰেছৰ 29 জন বিধায়ক জিকিছে, আপুনি দেখিব যে তেওঁলোকে বিশেষ কণ্ট্ৰিবিউশ্যন আছাম এছেম্বলিলৈ আগবঢ়াব পৰা নাই। সেইকাৰণে গৌৰৱ গগৈ আহিলে, তেওঁ যিহেতু লোকসভাত আছিলে, গতিকে নিশ্চিতভাৱে তেওঁ নিজে প্ৰাইভেট মেম্বাৰ্ছ বিল যদি বাহিৰত থাকে তেতিয়াহ'লে প্ৰাইভেট মেম্বাৰ্ছ বিল আনিব পাৰিব আৰু যদি চৰকাৰ কৰে তেতিয়াহ'লে তেওঁ দৰকাৰী আইন আনিব পাৰিব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ অসম বিধানসভালৈ অহাটো খুব প্ৰয়োজন। সেইকাৰণে মই গৌৰৱ গগৈক বিধানসভালৈ অহাটো বিচাৰোঁ। কিন্তু একেটা সময়তে মই কওঁ যে গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচনটো বহুত ভুল হৈছে। মই যিমান দূৰ জানো, কালি মোৰ যোৰহাট জিলা কমিটিখন আহিছিলে আমাৰ ৰাইজৰ দলৰ যেতিয়া যোৰহাট জিলা কমিটিখনৰ লগত বহিছোঁ, তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে কংগ্ৰেছৰ স্থিতি, সাংগঠনিক স্থিতি মানে যোৰহাটত একদম সাংঘাতিক বেয়া। আচলতে গৌৰৱ গগৈয়ে মোক তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈ টিয়কত খেলিব লাগিছিলে, নহ'লে তিতাবৰত খেলিব লাগিছিলে, নহ'লে আটাইতকৈ ভাল সমষ্টিটো তেওঁৰ কাৰণে মাহমৰা আছিলে। কিন্তু যোৰহাট সমষ্টিটো তেওঁ চুজ কৰি ল'লে। কিন্তু যোৰহাট সমষ্টিটোত মোক যোৰহাট জিলা কমিটিয়ে, আমাৰ জিলা কমিটিয়ে কোৱা মতে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একেবাৰে কম আৰু সেইকাৰণে এইটো এটা অত্যন্ত চেলেঞ্জিং চিট হয়। আৰু যিহেতু মোক জিলা কমিটিয়ে ক'লে যে সেইটোত গৌৰৱ গগৈৰ অলপ প্ৰব্লেম আছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মোৰ পিনৰ পৰা প্ৰস্তাৱ পঠিয়াইছোঁ যে গৌৰৱ গগৈক জিকোৱা দৰকাৰ আৰু সেইকাৰণে গৌৰৱ গগৈক এবাৰ যাতে নাহাৰে তাৰ কাৰণে আমি আমাৰ পিনৰ পৰা মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বন্ধ ৰাখিম। এইটো মানে মই প্ৰস্তাৱে দিছোঁ দেই, এতিয়ালৈকে পাছ হোৱা নাই। মই দললৈ প্ৰস্তাৱ দিছোঁ আৰু মোক দলে জনাইছে যে আজি দলে এই সম্পৰ্কে এখন মিটিং কৰিব আৰু তাৰ পাছতে সিদ্ধান্ত দিব।